ৰাহুল মিশ্ৰ নামৰ এজন লোকক অপহৰণৰ গোচৰত অভিযুক্ত 8 জনক আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ কৰিছে আদালতে। সিজিএম আদালতত হাজিৰ কৰা হৈছিল 8 অভিযুক্তক। 7 দিনৰ জিম্মাত বিচাৰিছিল দিছপুৰ আৰক্ষীয়ে। আদালতে 4 দিনৰ আৰক্ষীৰ জিম্মাত দিয়ে অভিযুক্ত কেইজনক। আমি আপোনালোকক দেখুৱাইছো বৰবাৰীৰ প্ৰতীক্ষা হস্পিটেলৰ সন্মুখৰ পৰা দুদিন পূৰ্বে এগৰাকী ৰাহুল মিশ্ৰ নামৰ ব্যৱসায়িক অপহৰণ কৰিছিল এই যুৱকৰ দলটোৱে। তাৰ পিছত আৰক্ষীয়ে খবৰ পাই ডাউনটাউনৰ পিছফালৰ ত্ৰিবেণী পথৰ পৰা ৰাহুল মিশ্ৰক উদ্ধাৰ কৰি এই অপহৰণকাৰী যুৱকৰ দলটোক কৰায়ত্ব কৰিবলৈ সক্ষম হয়। তাৰ পিছতে তেওঁলোকক কালি সোধা পোছা কৰা হৈছিল। তেওঁলোক সন্দৰ্ভত বিভিন্ন তথ্য পোহৰলৈ আহিছিল। বহু মাৰণাস্ত্ৰ, বহু আপত্তিজনক সামগ্ৰী জব্দ হৈছিল এই যুৱককেইজনৰ পৰা। আৰু তাৰ পিছত আদালতত তেওঁলোকক হাজিৰ কৰোৱাৰ অন্তত আৰক্ষীয়ে 7 দিনৰ জিম্মাত বিচাৰিছিল যদিও আদালতে 4 দিনৰ জিম্মালৈ প্ৰেৰণ কৰিছে আটাইকেইজন অভিযুক্ত। ৰন্তু পানী ফুকন সহ 3 জনক গ্ৰেপ্তাৰ দিছপুৰ আৰক্ষীৰ। বীৰ লাচিত সেনাৰ মুখ্য সচিব ৰন্তু পানী ফুকন, বীৰ লাচিত সেনাৰ উৎপল অসম আৰু তন্ময় চেতিয়াক গ্ৰেপ্তাৰ কৰা হৈছে। হোটেল এপ'লো গ্ৰেণ্ডত সংবাদমেল সম্বোধন কৰিছিল বীৰ লাচিত সেনাৰ কেন্দ্ৰীয় নেতৃত্বই। বীৰ লাচিত সেনাৰ সদস্যক আটক কৰাক লৈ দিছিল সংবাদমেল। বীৰ লাচিত সেনাৰ বিৰুদ্ধে উত্থাপিত অভিযোগ সন্দৰ্ভত দিছিল সংবাদমেল। তাৰ পিছতেই সেই সংবাদমেলৰ মাজৰ পৰাই এইদৰে টানি আজৰি ৰন্তু পানী ফুকন, উৎপল অসম আৰু আন এজন বীৰ লাচিত সেনাৰ সদস্য তন্ময় চেতিয়াক লৈ যায় আৰু পৰৱৰ্তী সময়ত দিছপুৰ আৰক্ষীয়ে তেওঁলোকক গ্ৰেপ্তাৰ কৰে। বৰ্তমান তেওঁলোক 3 জনকে গ্ৰেপ্তাৰ কৰা হৈছে বুলি জানিব পৰা গৈছে। আৰু এই গোটেই বিষয়টো সন্দৰ্ভত জানিবৰ বাবে এই মুহূৰ্তত আমি সংযুক্ত হৈছোঁ আমাৰ সাংবাদিক ৰূপম দলুৰ সৈতে। ৰূপম, কালি ৰন্তু পানী ফুকন, তন্ময় চেতিয়া, উৎপল অসমক গ্ৰেপ্তাৰ কৰা হ'ল। মূলতঃ কথাটো হৈছে অভিযোগ উঠিছিলে বিকাশ অসমৰ বিৰুদ্ধে, অভিযোগ উত্থাপন হৈছিল আন কেইগৰাকী সদস্যৰ বিৰুদ্ধে। তেওঁলোকক গ্ৰেপ্তাৰ কৰা বা মুখ্যমন্ত্ৰীগৰাকীয়ে কালি বীৰ লাচিত সেনাক লৈ কৰা মন্তব্য সন্দৰ্ভত কালি সংবাদমেল সম্বোধন কৰিছিল মুখ্য সচিব ৰন্তু পানী ফুকনে, যাক এগৰাকী ভদ্ৰলোক বুলি সকলোৱে জানে বা সকলোৱে তেওঁক দেখিছে। তাৰ পিছত ৰন্তু পানী ফুকনক গ্ৰেপ্তাৰ কৰাৰ আঁৰৰ কাৰণ কি? চাওক ৰাজদীপ, প্ৰথম কথা হ'ল বীৰ লাচিত বৰফুকনৰ নামত সংগঠন খুলি বীৰ লাচিত সেনা নামৰ যিটো সংগঠন, এই সংগঠনটোৱে অসমত বিভিন্ন সময়ত ধন দাবীৰ যি কথা, সেই কথা পোহৰলৈ আহিছে। অসমত বহু ব্যৱসায়ীৰ পৰা ধন দাবী কৰাৰ কথা পোহৰলৈ আহিছে। আৰু শেহতীয়াভাৱে যি ৰাহুল মিশ্ৰ, সেই ৰাহুল মিশ্ৰ নামৰ যিগৰাকী ব্যৱসায়ী, সেই ব্যৱসায়ীগৰাকীৰ পৰা ব্যৱসায়ীগৰাকীক অপহৰণ কৰি ধন দাবী যি কৰিছিল 10 পৰা 15 লাখ টকা, সেইটো আছিল প্ৰথম কথা। আৰু তাত মূল যিহেতু 5 গৰাকী ব্যক্তিৰ নাম তাত সন্নিৱিষ্ট হৈছে, সেই 5 গৰাকী ব্যক্তি ইতিমধ্যে আৰক্ষীৰ জিম্মাত আছে। আৰু সেই ব্যক্তি কেইগৰাকীৰ মাজত নাম সাউৰ খাইছিলে বিকাশ অসম। আৰু এই বিকাশ অসমৰ চহী থকা যিখন পেইড, সেই পেইডতেই ধন বিচাৰি আবেদন কৰাৰ যি তথ্য, সেই তথ্য আৰক্ষীয়ে লাভ কৰিছিল। আৰু এই যিটো সংগঠন বীৰ লাচিত সেনা, ইয়াৰে মূল ব্যক্তিগৰাকীয়ে হৈছে ৰন্তু পানী ফুকন। আৰু ৰন্তু পানী ফুকনে কালিৰ দিনটোত যেতিয়া সেই আটাইকেইগৰাকী যুৱকক গ্ৰেপ্তাৰ কৰিছিল আৰক্ষীয়ে, গ্ৰেপ্তাৰ কৰাৰ পাছত ৰন্তু পানী ফুকনে কালিৰ দিনটোত সংবাদমেল সম্বোধন কৰিছিল। আৰু সংবাদমেল সম্বোধন কৰি এই কথাখিনি কৈছিল যে যি কেইগৰাকী ব্যক্তিক গ্ৰেপ্তাৰ কৰা হৈছে, সেই কেইগৰাকী ব্যক্তি, তাৰে 2 গৰাকী ব্যক্তি বিজেপিৰ সদস্য বুলি ৰন্তু পানী ফুকনে সংবাদমেলত সেই কথাখিনি কৈ আছিল। আৰু সেই কৈ থকা সময়তে গ্ৰেপ্তাৰ কৰি লৈ অহা হৈছে। মূল কথাটো হ'ল যে ৰন্তু পানী ফুকনক কিয় গ্ৰেপ্তাৰ কৰা হ'ল, যদি সেই প্ৰশ্নটো কৰা হয়, আৰক্ষীৰ ভিতৰৰ সূত্ৰৰ ফালৰ পৰা এই কথাটো জানিবলৈ দিয়া হৈছে যে যিহেতু ধন দাবীৰ যিটো গোচৰ, সেই গোচৰটো ৰুজু হৈছে বা বিভিন্ন তাত মাৰণাস্ত্ৰ যি কেইগৰাকী যুৱকক গ্ৰেপ্তাৰ কৰা হৈছে, সেই কেইগৰাকী যুৱকৰ পৰা সেইখিনি লাভ কৰা হৈছে। সেই লাভ কৰা যিখিনি সামগ্ৰী, সেই সামগ্ৰীখিনি অতি আচলতে ভয়ংকৰ সামগ্ৰী, যে কাৰণ তাত স্প্ৰে পোৱা হৈছে, যিটো স্প্ৰে মানুহৰ চকুত মাৰি দিলে সেই স্প্ৰেটোৰ চকুত মাৰি দিয়াৰ ফলত চকুৰে দেখা নোপোৱা হৈ যায় প্ৰায় বহু সময় ধৰি। গতিকে এইসমূহ সকলোখিনি কৰিছিল আকাশ বিশ্বজিৎ দলে নামৰ যিগৰাকী যুৱক। আৰু সেই যুৱকগৰাকী হৈছে বীৰ লাচিত সেনাৰ এগৰাকী সক্ৰিয় সদস্য গুৱাহাটীৰ। আৰু সেই ভিত্তিতে যিহেতু সমগ্ৰ যিটো বীৰ লাচিত সেনাৰ যিটো সংগঠন, এই সংগঠনটোৰ মূল ব্যক্তি যিহেতু ৰন্তু পানী ফুকন,
ৰমটুপানী ফুকনৰ নিৰ্দেশতে এইসমূহ অভিযোগ বা এই যিসমূহ ধন দাবীৰ ঘটনা এই ঘটনাসমূহ সংঘটিত হৈ আছে নেকি সেই সন্দৰ্ভতে গ্ৰেপ্তাৰ কৰা বুলি আমাক ভিতৰৰ খবৰ বা সূত্ৰই এটা জনাইছে গতিকে ৰমটুপানী ফুকনক আজি আৰক্ষীয়ে CGM আদালতত হাজিৰ কৰাব হাজিৰ কৰাৰ পাছত আৰক্ষীয়ে সংবাদমেল সম্বোধন কৰিব সংবাদ মাধ্যমৰ সন্মুখত মন্তব্য কৰিব আমাক জনাইছে গতিকে তাৰ পিছত আমি গম পোৱা যাব যে কিহৰ কাৰণে গ্ৰেপ্তাৰ কৰা হৈছে ৰমটুপানী ফুকনক কিন্তু ভিতৰৰ খবৰ যিটো পাইছো সেই খবৰ অনুসৰি যে ৰমটুপানী ফুকনৰ নিৰ্দেশতে এইসমূহ ঘটনা সংঘটিত হয় বুলি কৈছে তাৰোপৰি মুখ্যমন্ত্ৰীগৰাকী কালি দিনটোত যিটো কথা কৈছে যে এই বিল লাচিত থানা নামৰ সংগঠন এই সংগঠনটোৱে এই ধৰণৰ ধন দাবীৰ ক্ষেত্ৰত জড়িত বা অপহৰণৰ ক্ষেত্ৰত জড়িত হৈছে গতিকে এই সংগঠনটো নিষিদ্ধ কৰিবলগীয়া হ'ব পাৰে বুলি মুখ্যমন্ত্ৰীয়ে কথাটো কৈছে গতিকে ৰমটুপানী ফুকনক গ্ৰেপ্তাৰ কৰাৰ মূল কাৰণ এইটোৱে যে ৰমটুপানী ফুকনৰ নিৰ্দেশতে হোৱা বুলি সন্দেহ কৰিছে এই সমগ্ৰ ঘটনাসমূহ আৰু সেইবাবেই গ্ৰেপ্তাৰ কৰা হৈছে তাৰ উপৰিও আন দুগৰাকী গ্ৰেপ্তাৰ কৰা হৈছে যি সদস্য এগৰাকী হৈছে উৎপল অসম আৰু আনগৰাকী হৈছে তন্ময় চেতিয়া এই দুগৰাকীক গ্ৰেপ্তাৰ কৰা হৈছে আৰু সেই দুগৰাকীও ইয়াত সক্ৰিয়ভাৱে জড়িত বুলি আমাৰ হাতত খবৰ আহি পৰিছে আৰক্ষীৰ ফালৰ পৰা জনোৱা হৈছে তাৰ সমান্তৰালভাৱে বিকাশ অসমৰ নামটো যেহেতু বাৰে বাৰে উচ্চাৰিত হৈ আছে বিকাশ অসমৰ প্ৰসংগটো বাৰে বাৰে আহি আছে বিকাশ অসমে যদি আমি শেহতীয়াভাৱে চাওঁ শেহতীয়া এটা মাহ ধৰি বিকাশ অসমে সামাজিক মাধ্যমত জুবিন গাৰ্গৰ ন্যায়ৰ ক্ষেত্ৰত মাত মাতি আহিছে কিন্তু তাৰ মাজতে বিকাশ অসমে এনেকুৱা কিছু মন্তব্য কৰে তুলুঙা মন্তব্য কৰে আৰু শেহতীয়াভাৱে যে অসমৰ মহিলাসকলক লৈ বিশেষকৈ অৰুণোদয় আঁচনি প্ৰদান কৰা বা অৰুণোদয় আঁচনি লাভ কৰা মহিলাসকলক তুচ্ছ তাচ্ছিল্য কৰাৰ যিটো মন্তব্য কুকুৰৰ লগত তুলনা কৰাৰ যিটো মন্তব্য বিকাশ অসমে কৰিছিল সেই মন্তব্যটো মুখ্যমন্ত্ৰীগৰাকী খৰ্গহস্ত হৈছিল তাৰ সমান্তৰালভাৱে আৰক্ষীক মুখ্যমন্ত্ৰীয়ে নিৰ্দেশ দিছিল যে এই বিকাশ অসম নামৰ যিগৰাকী যুৱক এই যুৱকগৰাকীৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিব লাগে আইনী ব্যৱস্থা গ্ৰহণ কৰিব লাগে আৰু সমগ্ৰ অসমত যদি আপুনি চায় যে অৰুণোদয় যিখন আঁচনি সেই আঁচনিখন অসমৰ প্ৰায় 50% যি মহিলা আছে সেই মহিলাই পায় বা অসমৰ এই মহিলাসকলে বাৰে বাৰে কৈছে যে আমাক অপমান কৰা হৈছে গতিকে সেই ভিত্তিতে বিকাশ অসমক এতিয়া আপোনাক এই মুহূৰ্তত ধন্যবাদ জ্ঞাপন কৰিছোঁ